আপোনালোকে সকলোৱে গম পায় যে আমি অভয়পুৰী মিউনিচিপাল বৰ্ডে অলৰেডি ইতিমধ্যে আমি মৰাকজীয়া যিটো নদী আছিলে নদীটো চাফা কৰাৰ এটা আমি প্ৰচেষ্টা লৈছোঁ আমাৰ বৰ্ডৰ ফালৰ পৰা আৰু এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা সকলোৱে ছাপোৰ্ট কৰি আছে, সঁহাৰি জনাইছে আৰু ৰাইজেও যথেষ্ট এতিয়ালৈকে সঁহাৰি জনাইছে, ভাল পাইছে বুলি আশা কৰিছোঁ আৰু যিমানখিনি আমি পাৰোঁ চেষ্টা কৰিম। কিন্তু আমি অনলি মৰাকজীয়াটো চাফা কৰিলেই নহ'ব, ইয়াৰ লগে লগে মৰাকজীয়াটো লেতেৰা কোনে কৰি আছে, কোনবিলাক দোকানে কৰিছে সেইবিলাক আমি আইডেণ্টিফাই কৰিব লাগিব। আৰু যিহেতু এইটো অভয়পুৰীখন এটা আমাৰ ৰেচিডেঞ্চিয়েল টাউন হয়, ইয়াতে মানুহবিলাক থাকে, ইয়াতে থাকিবৰ কাৰণে ব্যৱহাৰ কৰে টাউনটো, কিন্তু মানুহবিলাক আহি পেলাই হোটেল ৰেষ্টুৰেণ্টত খোৱা লোৱা কৰে। ইয়াতে যদি হোটেল ৰেষ্টুৰেণ্টত ভালকৈ যদি হাইজেনিক কণ্ডিশ্যন নহয় আৰু এই হোটেল ৰেষ্টুৰেণ্টৰ পৰা যিবিলাক বেয়া বস্তু ওলাই আছে, জাবৰ জোঁথৰ ওলাই আছে, পানী ওলাই আছে, সেইবিলাক যদি ডাইৰেক্ট যদি মৰাকজীয়া নদীত পৰে তেনেহ'লে মৰাকজীয়াখন আকৌ ব্লক হ'ব। সেইকাৰণে আমি আজি আমাৰ অভয়পুৰী মিউনিচিপালিটি বৰ্ডৰ তৰফৰ পৰা আমি ৰেষ্টুৰেণ্টবিলাকক আজি আমি চেক কৰিছোঁ। তাতে আমি চেক কৰিছোঁ প্ৰথমতে সিহঁতৰ তাতে পানীবিলাক ক'ত ডিছচাৰ্জ হৈ আছে, চেপ্টিক টেংক আছেনে নাই, চকপিট আছেনে নাই, গোটেইখিনি কৰিলোঁ। আমি আজি এৰাউণ্ড 6টা ৰেষ্টুৰেণ্ট আমি চেক কৰিছোঁ। তাৰ ভিতৰত আমি 3খন ৰেষ্টুৰেণ্টত আমি আপ টু দ্য ষ্টেণ্ডাৰ্ড, আপ টু দ্য মাৰ্ক পোৱা নাই। আমি তাতে আমি ফাইন ৰিয়েলাইজ কৰিছোঁ, এৰাউণ্ড 20,000 ৰুপিজ আমি আজি ফাইন ৰিয়েলাইজ কৰিছোঁ। তাৰ লগতে আমি এইটো চেক কৰিছোঁ যে ৰেষ্টুৰেণ্টবিলাকৰ ট্ৰেড লাইচেঞ্চ আছে নে নাই। আৰু যিহেতু আমাৰ এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট হয় আমাৰ প্ৰপাৰ্টি টেক্স, ৰেষ্টুৰেণ্টবিলাকে বা বাকী কমাৰ্চিয়েল শ্বপবিলাকক প্ৰপাৰ্টি টেক্স পে' কৰিছে নে নাই, এছেছমেণ্ট হৈছে নে নাই, আপডেটেড এছেছমেণ্ট হৈছে নে নাই। যিহেতু এছেছমেণ্ট নকৰিলে টেক্সটো কমি থাকে, সেই এছেছমেণ্ট হৈছে নে নাই, যিবিলাক কমাৰ্চিয়েল প্লেচে এছেছমেণ্ট কৰা নাই সিহঁতক আমি এছেছমেণ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু সেইটো যেতিয়াৰ পৰা কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টটো আছে তেতিয়াৰ পৰা আমি এৰিয়াৰ হিচাপত আমি ৰিয়েলাইজ কৰিম গোটেইখিনি। আৰু অনাগত দিনত আমি তেনেকৈ আৰু এনেকুৱা ষ্টেপ আমি লৈ থাকিম, লৈ পেলাই যিমান ৰেষ্টুৰেণ্ট আছে বা ফাৰ্মাচিজ আছে বা পলিক্লিনিক আছে গোটেইখিনি আমি চেক কৰিম। সিহঁতৰ যিবিলাক ছলিড ৱেষ্ট আছে বা লিকুইড ৱেষ্ট আছে কেনেকৈ সিহঁতে চাফা কৰি আছে, কেনেকৈ সিহঁতে এইবিলাক কম্প'ষ্ট কৰি আছে, সিহঁতে কেনেকৈ এইবিলাকক ফাৰ্দাৰ প্ৰচেছ কৰি আছে। আৰু প্লাছ ইয়াতে আপোনালোকে গমে পায় যে আমাৰ বায়'মেডিকেল ৱেষ্ট যিটো ৰুল মতে সকলোৱে যিমান ফাৰ্মাচিজ আছে বা পলিক্লিনিক আছে সিহঁতে এটা চেণ্ট্ৰেলাইজ এটা প্লেচত ইনচিনাৰেট কৰিব লাগে সিহঁতৰ ৱেষ্টবিলাক, সেইবিলাক আমি এতিয়া চেক কৰিম। আৰু অভয়পুৰী মিউনিচিপালিটি বৰ্ডৰ ফালৰ পৰা আমি এনেকৈ অনাগত দিনত চেষ্টা কৰি যাম। ধন্যবাদ। আমি ৰাইজলৈ অনুৰোধ, যিহেতু মৰাকজীয়াটো আপোনালোকে দেখা পাই আছে, আমি আপোনালোকে ইয়াৰ আগতে এটা সংবাদমেল পাতি আমি কৈছিলোঁ যে মৰাকজীয়া সদন কৰিম, আৰু সেই হিচাপে আমি আমাৰ যিটো আমি ৰাইজৰ ওচৰত আশ্বাস দিছিলোঁ সেই হিচাপে আমি কাম কৰি আছোঁ। আৰু এই মৰাকজীয়া আমাৰ চাফা কৰাৰ ক্ষেত্ৰত আপোনালোকে যিবিলাক ৰাইজে ইয়াতে চাই আছে তেওঁলোকে গম পাইছে কিমান কষ্ট হৈ আছে কামটো। এই মৰাকজীয়া চাফা কৰাৰ পিছত যদি মৰাকজীয়াটো আকৌ পুনৰ আমি লেতেৰা কৰোঁ তেতিয়া খুব বেয়া কথা হ'ব। গতিকে আমি অনুৰোধ কৰিম অভয়পুৰী ৰাইজক যে আপোনালোকে সকলোৱে সচেতন হওক, আৰু যিবিলাক ব্যক্তিয়ে মৰাকজীয়াত বস্তু পেলায় সেই বস্তুবিলাক পেলোৱাৰ সময়ত আপোনালোকে যদি পাৰে এটাকৈ ক্লিক কৰক, এটা ফটো তোলক, আমাৰ সেই ফটোটো আমাৰ তাত দিয়ক, আমি তেওঁলোকক এটা এনেকুৱা গিফ্ট দিম, আৰু যোনে পেলাব তেওঁলোকক আমি পেনাল্টি ফাইন এটা কৰিম। গতিকে এই ক্ষেত্ৰত সকলোৱে সক্ষম হৈ থাকক। আপোনালোকে পেলালে ফাইন দিবৰ কাৰণে ৰেডি হৈ থাকিব, আৰু পেনাল্টি ফাইন কিমান হয় আমি ধাৰ্য আমাৰ মতে কৰিম। গতিকে 5,000 হ'ব পাৰে, 10,000, 20,000 হ'ব পাৰে। গতিকে মৰাকজীয়াখনত আপোনালোকে কোনো ধৰণৰ পেলনীয়া বস্তু নেপেলাব, কোনো ধৰণৰ লেতেৰা বস্তু নেপেলাব। আৰু যিবিলাক হোটেলত আজি আমাৰ চাহাবে ঘূৰিলে সেই হোটেলবিলাকৰ ভিতৰৰ পৰিৱেশটো দেখা পালে, আৰু আমি 9 মাহ আগতে তেওঁলোকক কৈছিলোঁ, 9 মাহৰ পৰা তেওঁলোকক এবাৰ, দুবাৰ, 3বাৰ তেওঁলোকক জনাইছোঁ আপোনালোকে চকপিটটো কৰক, কমচে কম আপোনালোকে মৰাকজীয়ালৈ আপোনালোকৰ আৱৰ্জনাখিনি পেলাই নিদিব। কিন্তু তেওঁলোকে আমাক কেৰেক্ট নকৰি তেওঁলোকৰ দৰে কাম কৰি আছে। গতিকে আজি তেওঁলোকক ফাৰ্ষ্ট এটা ৱাৰ্ণিং আৰু এটা সৰু ফাইন এটা কৰা হ'ল। আগন্তুক দিনত হয়তো তেওঁলোকক বিহিত ব্যৱস্থা লোৱা হ'ব যদি এনেধৰণে তেওঁলোকে থাকে। আৰু প্ৰতিটো ৰাইজক মোৰ অনুৰোধ, আপোনালোকে সকলোৱে অভয়পুৰী ৰাইজ, অভয়পুৰীক সুন্দৰ কৰাৰ কাৰণে আপোনালোকে নিজস্বভাৱে পদক্ষেপ লওক, আৰু সচেতন ৰাইজ হিচাপে আপোনালোকৰ সঁহাৰিয়ে আমাক আগন্তুক দিনক উৎসাহিত কৰিব। ধন্যবাদ।